হয় নমস্কাৰ, এনি ভাৰত 24 চাই থকা সকলো দৰ্শক মই স্বাগতম জনাইছো। মই এতিয়া উপস্থিত আছো নামনি অসমৰ হাউলি ৰাস মন্দিৰ প্ৰাংগণত। যিহেতু মাজত মাত্ৰ 2টা দিন বাকী আছে, হাউলি ৰাসৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। আৰু মোৰ চাইডত আচলতে যিখন মঞ্চ মই সতীৰ্থ দেখা পাওঁ, এইখন মঞ্চতে আচলতে যি পূৰ্ণদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী আচলতে যি সাংস্কৃতিক সন্ধিয়াৰ যি আয়োজন, এইখন মঞ্চতে আচলতে কৰা হ'ব। আৰু এইখন হৈছে এখন বিশাল মঞ্চ, হাউলি ৰাস বুলি ক'লে এখন বিশাল মঞ্চ হাউলি ৰাসৰ। আৰু মই যিহেতু এতিয়া উপস্থিত আছো হাউলি ৰাস মন্দিৰ প্ৰাংগণত, মই যাব খুজিম যিহেতু লেজাৰ লাইট আৰু আতচবাজি যি সমিতি আচলতে যিহেতু 24খনকৈ উপ সমিতি আচলতে বনাই দিয়া হৈছে। কাৰণ তাৰ মাজত এখন আছে আতচবাজি যি লেজাৰ লাইট উপ সমিতি। আৰু মই তেওঁলোকৰ যি আচলতে কৰ্মকৰ্তা মল কৰিছে, তেওঁলোকৰ পৰা মই দুই এটা মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু এইবেলি আপোনালোকে আতচবাজি আৰু লেজাৰ লাইটৰ কিবা প্ৰদৰ্শন কৰিম বুলি ভাবিছে, কেনেকুৱা প্ৰস্তুতি? প্ৰথমতে মই এনি ভাৰতৰ ধন্যবাদ জনাইছোঁ। আমাৰ আতচবাজি আৰু যিটো লেজাৰ শ্ব' প্ৰদৰ্শন হ'ব এইবাৰ, লেজাৰ শ্ব'টো আমাৰ হাউলি ৰাসত প্ৰথম হ'ব, নতুন আইটেম হ'ব এইটো। আৰু আতচবাজিটো আমাৰ পৰম্পৰাভাৱে চলি আহি আছে। আতচবাজিটো আমাৰ যিটো থলুৱা শিল্পীসকলে বনায়, সেয়ে আমি প্ৰদৰ্শন কৰা হয়। কিন্তু এইবাৰ লেজাৰ শ্ব'টো আমি সুদূৰ কলিকতাৰ পৰা অনা হৈছে, তেওঁলোকে লেজাৰ শ্ব'বিলাক প্ৰদৰ্শন কৰিব। তাৰোপৰি আমাৰ এটা বিশেষ আকৰ্ষণ আছে স্কাই বাইৰ' বুলি। স্কাই বাইৰ'টো হ'ল আপোনাৰ এনেকুৱা বস্তুটো, তাত মানে প্ৰদূষণমুক্ত আৰু বাখাৰ টাখাৰ এইবিলাক নাথাকে। আকৌ মানে সেই ফিৰিকটিবোৰ গাত পৰিলেও পুৰি নাযায়। তাৰমানে এইটো তাৰমানে সুন্দৰ ধুনীয়া। তাৰমানে কেনেকুৱা চিন্তাধাৰা আহিল বা ক'ৰ পৰা মাতিছে, কেনেকে কৰিব বুলি ভাবিছে? এইটো তাৰমানে আমি এনেই ইউটিউব বাইৰত মোবাইলত চাওঁতে গম পালোঁ। আৰু যিটো আমাৰ ইণ্ডিয়া মাৰ্ট বুলি আছে, ইণ্ডিয়া মাৰ্টত আমি এপ্লাই কৰোঁতে পাই গ'লোঁ। পাই যোৱাৰ পাছত তেখেতসকলৰ লগত আমি কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰি তেখেতসকলক মাতি আনিলোঁ। মাতি আনি আমাৰ মূল কমিটিও চালে বস্তুবোৰ, তেওঁলোকৰ ডেম'বিলাক চালে, ভিডিঅ'বোৰ চাই দেখিলে পচন্দ হ'ল। অলপ ব্যয়বহুল বস্তুটো, কিন্তু বহুত সুন্দৰ। মানে এইটো আনকমন বস্তু। এইবাৰ চাই ৰাইজে বহুত ভাল পাব। হয়, যিহেতু আমাৰ ফটকা ফুটোৱা যিহেতু আপোনালোকে আতচবাজি সমিতিৰ আচলতে আছে, আৰু যিহেতু ফটকা বুলি ক'লে আচলতে যিহেতু থলুৱা আমাৰ যি ফটকা হয় বা থলুৱা ফুলজাৰি, এনেকুৱা কেনেধৰণৰ আপোনাৰ তেনেকুৱা আছে। যেনে আমাৰ নাম সিহঁতৰ বেলেগ আকাশগোল্লা আছে, তাৰপিছত আকাশবাজি আছে, আকাশী তৰা আছে, তাৰপাছত আপোনাৰ যিটো কলগছ আছে বা নেম প্লেটত লিখা হয়, তাৰপাছত এই দুলি আছে, যিটো উৰাই ফানুচ বুলি কয়, আমাৰ ঘৰুৱা ভাষাত ফানুচ বুলি কয়, সেইটো আছে। নানা ধৰণৰ আতচবাজি হ'ব। আকাশত যিটো তাৰাবাজি হয়, সেইটোও থাকিব। এইটো আপুনি যিটো ক'লে কি নামটো এবাৰ আৰু যদি জনাই দিয়ে? স্কাই বাইৰ'। নতুনত্ব মানে অসমত নতুন নে এইবাৰ অসমতে নতুন বুলি ক'ব পাৰি। এইটো ক'ৰ পৰা আহিছে? এইটো বেংগলৰ। কিবা হাউলিবাসী ৰাইজক কিবা আহ্বান জনাব খোজে নেকি? হাউলিবাসী ৰাইজক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। তেওঁলোকে এইবাৰ আমাৰ 15 দিনে থাকিব লেজাৰ শ্ব'। তাৰোপৰি লেজাৰ শ্ব' আমাৰ স্ক্ৰীণত থাকিব। তাৰমানে তাৰোপৰি আমাৰ হলোগ্ৰাফি থাকিব। সেইটো স্কাই লেজাৰৰ দ্বাৰাই হ'ব। সেইটো হলোগ্ৰাফিটো মঞ্চত LED বৰ্ড থাকিব। তেনেকুৱা বিভিন্ন ধৰণৰ থাকিব, তেওঁলোকে কৰিব। ভাল পাব চাই ৰাইজে। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ সকলো অসমবাসী ৰাইজক, ধৰ্মৱান ৰাইজক আমি হাউলিলৈ আমন্ত্ৰণ জনাইছোঁ। ৰাস মহোৎসৱ উদযাপন আমি যিভাৱে কৰিব লৈছোঁ, তেওঁলোকে যেন আহি সুন্দৰভাৱে উপভোগ কৰি যায়। হয়, আৰু এটা কথা মই সুধিম বুলি ভাবিছোঁ। যিহেতু আচলতে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছিলে হাউলি লটাৰী খেলখন, কিন্তু কি ক'ব সেই বিষয়ে? এই বিষয়ে আমি একো ক'ব নোৱাৰিম। আমাৰ এই বিষয়ে কোৱাৰ পৰা অলপ এটা তাৰমানে বাইণ্ডিং আছে। কোনো উপসমিতিক লটাৰী বিষয় সম্পৰ্কে ক'বলৈ মানে বাধ্যবাধকতাৰ কাৰণে বাধা আছে। সেইখিনি মোক ক্ষমা কৰিব, সেইখিনি মই ক'ব নোৱাৰিম। হয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ৰাসলৈ মাজত 2টা দিন বাকী আছে আৰু ব্যাপক প্ৰস্তুতি চলি থকা দেখা গৈছে। আৰু যিহেতু আতচবাজি আৰু লেজাৰ শ্ব'ৰ যি উপসমিতিৰ কৰ্মকৰ্তা জনোৱা মতে, তেওঁলোকৰ যি আছে স্কাই বাইৰ' বুলি এটা নতুনত্ব আহিব। আৰু কোনো ধৰণৰ যিহেতু অসমত প্ৰথম বুলি কৈছে, আৰু এইবেলি হাউলি ৰাসত আচলতে দেখুওৱা হ'ব। এক সুন্দৰ পদক্ষেপ লোৱা বুলি ক'ব লাগিব। আৰু ৰাসলৈ যিহেতু 2টা দিন বাকী আছে, ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। আৰু মোৰ লগত পুৰণ দেউৰীৰ সহযোগত মই কৌশিক দাস, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।